চাৰ্জশ্বিটত সিদ্ধাৰ্থ শৰ্মাৰ যি এটা মানে কথা ওলাইছে, তেওঁ কৈছে যে জুবিন গাৰ্গে লাইভ শ্ব' সামৰিব, লাষ্ট 10খন ঠাই তেওঁ ভিজিট কৰিব, তাৰপিছত লাইভ শ্ব' নকৰে। সেইটো কেতিয়াও একমত হ'ব নোৱাৰোঁ এইটো কাৰণে, কাৰণ বিশ্বনাথ চাৰিআলিত ৰৈ বিনালে শ্বুটিঙৰ সময়ত সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক বুজাবলৈ চেষ্টা কৰিছিল যে বছৰটোত শ্ব'ৰ সংখ্যা কমাই দিয়া যাওক, শ্ব'ৰ সংখ্যা বিহু শ্ব'বোৰ নকৰি 12খন বা 15খন শ্ব' কৰা যাওক, আৰু প্ৰত্যেকখন শ্ব'ৰ যিটো মাননি সেইটো 35 লাখৰ পৰা 40 লাখ টকা কৰা যাওক। কিন্তু সেই প্ৰস্তাৱটোত জুবিন গাৰ্গে কেতিয়াও সহমত দিয়া নাছিলে। জুবিন গাৰ্গৰ ভাষ্যটো এইটো আছিলে, কাৰণ তেওঁ যদি বছৰত কম শ্ব' কৰে তেওঁৰ মিউজিচিয়ানখিনিয়ে কম পইচা পাব, আৰু সেইটোত তেওঁ কেতিয়াও একমত হোৱা নাছিলে। দ্বিতীয়টো কথা, তেওঁ যিখিনি অসমৰ ৰাইজে বা অসমৰ বাহিৰত থকা ভাৰতবৰ্ষৰ ৰাইজে যিখিনি ৰাইজে তেওঁক ওচৰৰ পৰা পায়, যিখিনি তেওঁৰ অনুৰাগী ওচৰৰ পৰা পায়, সেই অনুৰাগীসকল আঁতৰি যাব। গতিকে তেওঁ কেতিয়াও সেইটো সহমত দিয়া নাছিলে। আৰু তেওঁৰ কথাটো এইটোৱে আছিলে যে মাননি একেই থাকিব, তেওঁ এনেকেই শ্ব' কৰি যাব যাতে ৰাইজে তেওঁক ওচৰৰ পৰা পায়, অসমীয়া ৰাইজে যাতে ওচৰৰ পৰা পায়, মানুহে যাতে ওচৰৰ পৰা পায়, আৰু মানুহৰ মৰমবোৰ যাতে তেওঁ পাই থাকে। গতিকে এইটো কেতিয়াও বিশেষকৈ মই মানি ল'ব পৰা নাই, কাৰণ জুবিন গাৰ্গ আৰু সিদ্ধাৰ্থ শৰ্মাৰ মাজত হোৱা এই কনভাৰ্চেশ্যনটোত কেইবাবাৰ মই নিজে সাক্ষী হৈ আছিলোঁ, আৰু সিদ্ধাৰ্থ শৰ্মাই মোকো কৈছিলে যে আপুনি জুবিন দাক বুজাওক, জুবিনে দাই এইটো কৰিলে ভাল হয়। জুবিনক যেতিয়া মই প্ৰস্তাৱটো দিছিলোঁ জুবিনে একেবাৰে না কৰিছিলে, আৰু কৈছিলে যে মই মানুহৰ পৰা আঁতৰি থাকিব নোৱাৰোঁ, আৰু মানুহখিনিকো মই মোৰ পৰা আঁতৰি যাবলৈ মই দিব নোৱাৰোঁ, কাৰণ মানুহে মোক ভাল পায়, আৰু মানুহৰ মৰমতহে মই যিহেতু জুবিন গাৰ্গ, গতিকে মই শ্ব' কৰি যাম, আৰু কম মাননিতে কৰি যাম, আৰু শ্ব' যিমান পাৰোঁ সিমান কৰি যাম। গতিকে শ্ব' সংখ্যাও নকমাম আৰু মাননিও নবঢ়াম। চাৰ্জশ্বিটত সিদ্ধাৰ্থ শৰ্মাৰ যি এটা মানে কথা ওলাইছে, তেওঁ কৈছে যে জুবিন গাৰ্গে লাইভ শ্ব' সামৰিব, লাষ্ট 10খন ঠাই তেওঁ ভিজিট কৰিব, তাৰপিছত লাইভ শ্ব' নকৰে। সেইটো কেতিয়াও একমত হ'ব নোৱাৰোঁ এইটো কাৰণে, কাৰণ বিশ্বনাথ চাৰিআলিত ৰৈ বিনালে শ্বুটিঙৰ সময়ত সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক বুজাবলৈ চেষ্টা কৰিছিল যে বছৰটোত শ্ব'ৰ সংখ্যা কমাই দিয়া যাওক, শ্ব'ৰ সংখ্যা বিহু শ্ব'বোৰ নকৰি 12খন বা 15খন শ্ব' কৰা যাওক, আৰু প্ৰত্যেকখন শ্ব'ৰ যিটো মাননি সেইটো 35 লাখৰ পৰা 40 লাখ টকা কৰা যাওক। কিন্তু সেই প্ৰস্তাৱটোত জুবিন গাৰ্গে কেতিয়াও সহমত দিয়া নাছিলে। জুবিন গাৰ্গৰ ভাষ্যটো এইটো আছিলে, কাৰণ তেওঁ যদি বছৰত কম শ্ব' কৰে তেওঁৰ মিউজিচিয়ানখিনিয়ে কম পইচা পাব, আৰু সেইটোত তেওঁ কেতিয়াও একমত হোৱা নাছিলে। দ্বিতীয়টো কথা, তেওঁ যিখিনি অসমৰ ৰাইজে বা অসমৰ বাহিৰত থকা ভাৰতবৰ্ষৰ ৰাইজে যিখিনি ৰাইজে তেওঁক ওচৰৰ পৰা পায়, যিখিনি তেওঁৰ অনুৰাগী ওচৰৰ পৰা পায়, সেই অনুৰাগীসকল আঁতৰি যাব। গতিকে তেওঁ কেতিয়াও সেইটো সহমত দিয়া নাছিলে। আৰু তেওঁৰ কথাটো এইটোৱে আছিলে যে মাননি একেই থাকিব, তেওঁ এনেকেই শ্ব' কৰি যাব যাতে ৰাইজে তেওঁক ওচৰৰ পৰা পায়, অসমীয়া ৰাইজে যাতে ওচৰৰ পৰা পায়, মানুহে যাতে ওচৰৰ পৰা পায়, আৰু মানুহৰ মৰমবোৰ যাতে তেওঁ পাই থাকে। গতিকে এইটো কেতিয়াও বিশেষকৈ মই মানি ল'ব পৰা নাই, কাৰণ জুবিন গাৰ্গ আৰু সিদ্ধাৰ্থ শৰ্মাৰ মাজত হোৱা এই কনভাৰ্চেশ্যনটোত কেইবাবাৰ মই নিজে সাক্ষী হৈ আছিলোঁ, আৰু সিদ্ধাৰ্থ শৰ্মাই মোকো কৈছিলে যে আপুনি জুবিন দাক বুজাওক, জুবিনে দাই এইটো কৰিলে ভাল হয়। জুবিনক যেতিয়া মই প্ৰস্তাৱটো দিছিলোঁ জুবিনে একেবাৰে না কৰিছিলে, আৰু কৈছিলে যে মই মানুহৰ পৰা আঁতৰি থাকিব নোৱাৰোঁ, আৰু মানুহখিনিকো মই মোৰ পৰা আঁতৰি যাবলৈ মই দিব নোৱাৰোঁ, কাৰণ মানুহে মোক ভাল পায়, আৰু মানুহৰ মৰমতহে মই যিহেতু জুবিন গাৰ্গ, গতিকে মই শ্ব' কৰি যাম, আৰু কম মাননিতে কৰি যাম, আৰু শ্ব' যিমান পাৰোঁ সিমান কৰি যাম। গতিকে শ্ব' সংখ্যাও নকমাম আৰু মাননিও নবঢ়াম।